এই ভক্তি অন্তৰত উৎপন্ন হ'লে কোন প্ৰথম কি শ্ৰৱণ শ্ৰৱণীয়া ক'বলৈ তিনি প্ৰকাৰ থাকে নহয় কোন প্ৰকাৰৰ শ্ৰৱণীয়া এফালে মানে আনফালে উলিয়াই দ্বিতীয় প্ৰকাৰ শ্ৰৱণীয়া কথাখিনি শুনে হৃদয়ত ধৰি ৰাখি থয় তৃতীয় প্ৰকাৰ শ্ৰৱণীয়া কথাখিনি শুনে আৰু হৃদয়ত অলপমান বিশ্লেষণ কৰিছে উত্তম শ্ৰৱণীয়া কোনজন ভাগৱতৰ ক্ষেত্ৰতে নহয় অন্য যিকোনো ক্ষেত্ৰত উত্তম শ্ৰৱণীয়া যিজনে কথাখিনি শুনিছে কিন্তু কেৱল শুনাই নাই হৃদয়ত নিজে অকণমান বিশ্লেষণ কৰি চাইছে মঠি চাইছে কাৰণ য'ত মথন হ'ব তাতহে কৃষ্ণৰ জন্ম হ'ব যেতিয়ালৈকে হৃদয়ত কৃষ্ণ কথা মথন নহয় তেতিয়ালৈকে বোলে কৃষ্ণ বস্তু মিঠা নহয় আৰু কৃষ্ণ বস্তু হৃদয়ত অনুভৱ হৈছে নে নাই তাৰ লক্ষ্য আমি নিজকে বিচাৰ কৰি চাব পাৰোঁ সেই উচিত খাওঁতে টুকা পাৰোঁ মুখৰ পৰা কি মিলে মই ধৰ্মৰ কথা ধেৰ জানিব পাৰোঁ সকলো শাস্ত্ৰ মোৰ কণ্ঠাগত হ'ব পাৰে কোনো ডাঙৰ কথা নহয় কিন্তু যদি বিপদৰ সময়ত কি পিছল খাওঁতে শুনাটো খাওঁতে কৃষ্ণ বুলি মুখৰ পৰা ওলোৱা নাই কাৰণ বিপদৰ সময়ত এতিয়া আমাৰ যাৰ স্মৰণ হৈছে অন্তিম সময়তো তাকেই স্মৰণ হ'ব আৰু অন্তিম সময়ত যাৰ স্মৰণ হ'ব সেই ৰূপতে আমি গতি পাওঁ গতিকে ইমান শ্ৰৱণ কীৰ্তন কৰিবলৈ কিয় কৈ আছে মহাপুৰুষসকলে যাতে অন্তিম সময়ত আমি তেওঁক চিন্তা কৰি দিব পাৰোঁ কাৰণ আমি বৰ দীঘলীয়া যাত্ৰা কৰি আহিছোঁ নহয় স্থাৱৰং বিংশতি লক্ষম জলজন্নলক্ষম কুৰুমাংশ নবলক্ষম সদশ লক্ষম সপক্ষিণঃ ত্ৰিংশলক্ষম জপপূৰ্ণং চতুৰ্লক্ষম চ বানৰা ততো মনুষ্যতাং প্ৰাপ্য ততো কৰ্মাং নিচাগ্নি গছ-গছনিৰ পৰিৱৰ্তন যে প্ৰাণপতিকে বিজ্ঞানে 1910 প্ৰমাণ কৰিছে ভাগৱতে কৈছে কি স্থাৱৰং বিংশতি লক্ষম এই পৰিৱেশ থকা জীৱই গছ-গছনি ইত্যাদি জমিত 20 লাখ বাৰ ভ্ৰমণ কৰি আহিব লগা হৈছে পুনৰ জলজন 9 লাখ কম জলত থকা জীৱৰ ওপৰত 9 লাখ বাৰ পুনৰ বছৰ জনিত 9 লাখ বাৰ ইয়াৰ পাছত 10 লক্ষণ পক্ষী নহয় 10 লাখ বাৰ পক্ষীৰ ওপৰত 300 লক্ষণ পশুনঞ্চ 30 লাখ বাৰ পশুৰ ওপৰত 70 লক্ষণ বানৰা 4 লাখ বাৰ বাবে নাম গন্ধৰ্ব কিন্নৰ ততো মনুষ্যতাং প্ৰাপ্য তাৰ পাছত আমি নাম কৈছো বোলে কোনে দেখিছে আপুনি দেখা নাই ময়ো দেখা নাই নহয় এতিয়া কথা হ'ল কি ইয়াত বহি থকা কোনোজন ব্যক্তি এইটো কথা ক'ব নাই যে বিষ খালে যে মানুহৰ মই নিজে দেখিছোঁ বুলি বা নিজে অনুভৱ কৰিছোঁ বুলি নহয় তেতিয়াহ'লে কিহৰ আগত আমি কওঁ যে বিষ খালে যে মানুহৰ বিশেষজ্ঞ এজনে আমাক কৈছে আপোনাৰ পিতৃ মাতৃ যে আপোনাৰ পিতৃ মাতৃ মোৰ পিতৃ মাতৃ যে মোৰ পিতৃ মাতৃ মইতো চকুৰে দেখা নাই কথাটো বেলেগকৈ নল'ব কি ক'বলৈ বিচৰা হৈছে নহয় চকুৰে দেখা নাই আমাক জন্ম হোৱাৰ পাছত যেতিয়া আমি কথা ক'ব পৰা হৈছোঁ বুজিব পাৰিছোঁ আমাক পৰিচয় দিয়া হৈছে মাতৃহে জানে কাৰণ আমি যে পুত্ৰ নহয় নে গতিকে শাস্ত্ৰইহে জানে ভগৱান কোন শাস্ত্ৰক সেইকাৰণে জননী স্বৰূপা বুলি কৈছে গতিকে শাস্ত্ৰৰ জৰিয়তে আমি ঈশ্বৰক জানিব পাৰোঁ শাস্ত্ৰত কাৰ বাক্য আছে সেই অভিজ্ঞতা পুষ্ট ঋষি মনীষীসকলৰ তেওঁলোকে গোটেই জীৱনৰ অভিজ্ঞতাৰ যিখিনি পালে সেইখিনি আমাক দি থৈ গ'ল গতিকে ইয়াক সৰলতাৰে গ্ৰহণ কৰাটো প্ৰয়োজন তাৰ ওপৰত ভিত্তি কৰি আমি ক'ব পাৰোঁ যে আমি 84 লক্ষ জনী অতিক্ৰম আজি বিজ্ঞানী কৈছে যে পৃথিৱীত খুব সম্ভৱ 87 লাখলৈকে বোলে জীৱ শৰীৰ আছে তাকো সেইটো এপ্ৰক্সিমেট মানে সেইটো সম্ভাৱনা নাই নিৰ্দিষ্ট নহয় ভাগৱতে স্পষ্ট ৰূপত কৈছে যে 84 লক্ষ জনী আছে ইমানখিনি পাৰ কৰি মানুহ হৈছোঁ ভাগৱততো ইয়াতকৈ গভীৰকৈ কৈছে যে প্ৰায় দুৰ্লভ প্ৰাপ্তি মনুষ্যত্ব ইমানখিনি পাৰ কৰি সেই মানুহ হোৱাটোতো দুৰ্লভ ইয়াতকৈ ডাঙৰ দুৰ্লভ হৈছে মুমুক্ষত্ব মুখ্য প্ৰাপ্তিৰ ইচ্ছা কৰা সকলোৱে মানুহ হৈছে কিন্তু তাৰ ভিতৰত কিছু সংখ্যকে ঈশ্বৰ ভক্তি কৰায় নহয়নে কিছুসকলে ধৰ্মত মতি থাকে সকলোৱেতো নাথাকে কিন্তু সেই ধৰ্মত মতি থকা সকলৰ ভিতৰতো দুৰ্লভ হৈছে সজ্জনাম সংগতি সজ্জনসকলৰ সংগত থকা বৰ ডাঙৰ কথা আদি সত্য যুগৰ পৰা মহাৰাজ পৰীক্ষিত অন্তিমত ভগৱন্তলৈকে চাওকচোন ভগৱন্ত নিজে লগতে আছেই উদ্ধৱক একো বুজাবলৈ ক'বলৈ বাকী নাথাকিলে সকলো বুজোৱাৰ পাছত সকলোৱে যাবলৈ পায় ভকতৰ সংগত গংগা যেতিয়া বোলে ভগীৰথে গংগা পৃথিৱীলৈ নমাই আনিছিল গতিকে দেৱী গংগা ভগৱন্তক কৈছিল যে প্ৰভু মৰ্তলৈ এতিয়া মই যামহে যাম গোটেই পাপী ৰূপে পাপক বোলে মুক্তেই ধুবহি তেতিয়া মই সেই পাপা কেনেকৈ আঁতৰাম তেতিয়া কৈছিল যে তোমাৰ ভিতৰত পাপী তাপিয়ে স্নান কৰি পাপসমূহ তোমাক এৰিব ঠিকেই কিন্তু যেতিয়া তোমাৰ আশে পাশে সেই সন্ত মহন্ত ভক্ত বৈষ্ণৱৰ আগমন ঘটিব তেতিয়া তেওঁলোকৰ সংগৰ প্ৰভাৱত তোমাৰ এই পাপখিনি বোলে নষ্ট হ'ব তাৰ জৰিয়তে কি দেখিলা সৎসংগৰ যিটো মহিমা সৎসংগ মানে কেৱল এইটো অৱস্থাই নহয় নামঘৰত বহি থকা নহয়নে আমি ঘৰখনতো সৎসংগ কৰিব পাৰোঁ কেতিয়াবা ওলাই গৈছোঁ তাতো আমি সৎসংগ কৰিব পাৰোঁ ভাল কথা আলাপ আলোচনাৰ জৰিয়তে শাস্ত্ৰত ইমানবিলাক দৰ্শন আছে ইমানবিলাক কথা আছে সেইখিনি আলোচনাৰ জৰিয়তে সেই স্থানতো দোকানৰ মনত ৰৈ যদি এইখিনি আলোচনা কৰা হৈছে তেতিয়া সেয়াও
কনিষ্ঠ ভাতৃ শত্ৰুঘ্ন ঋষিসকলে সুধিলে তুমি কি ভাবি মথুৰা নামটো ৰাখিলা তেতিয়া শত্ৰুঘ্নই কৈছিল যে মথুৰা বিপৰীতে ন মধ্যম অক্ষৰ বৰ্জিতা মথুৰা শব্দটো যদি বিপৰীত ওলোটাই দিওঁ তেতিয়াহ'লে কি হ'ব ৰাথু ৰতাকায় ৰা মধ্যম হস্যকায় ম মথুৰা বিপৰীতে ন মধ্যম অক্ষৰ বৰ্জিতা মাজৰ আখৰটো যদি আঁতৰাই দিওঁ তেতিয়াহ'লে কি হ'ব ৰাম হয়নে ঋষিসকলে আকৌ সুধিলে তুমি যদি পাকে পকাই ইমান ৰামকে খুৱাব বিচাৰিছা মাজৰ আখৰটো লৈ যাবা বোলে ইয়ম নাম ইয়ম মুখে নাস্তি তাৰ মুখে মধ্যম অক্ষৰ যাৰ মুখত বোলে এই নাম নাই তাৰ মুখলৈ যাব মাজৰ আখৰ বহুতীয়াভাৱেই হওক দাৰ্শনিকভাৱেই হওক শাস্ত্ৰীয়ভাৱেই হওক আৰু চাওকচোন ৰাম কৃষ্ণ নাম ৰাম বা কৃষ্ণ বুলি ক'লে কাৰোবাৰ নাম হ'ব পাৰে ৰাম শইকীয়া ৰাম গগৈ কৃষ্ণ শইকীয়া কৃষ্ণ ইত্যাদি ইত্যাদি আমি যেতিয়া বৈষ্ণৱ মাৰ্গত সেই একেটা নামকে প্ৰয়োগ কৰোঁ আমাৰ পৰা সম্ভাৱনা হৈ পৰে কি বুলি কওঁ বোলে কৃষ্ণ কৃষ্ণ ভালে আছে বোলে ৰাম নাম ভালে আছে নাম একেটাই সেই নামকে যদি আমি তিনিবাৰ উচ্চাৰণ কৰোঁ কাৰোবাৰ প্ৰতি প্ৰকাশ কৰা সমবেদনা ৰাম নাম নামৰ বেয়া কথা বুলি বোলে ৰাম নাম নাম এইটো ক'ব নালাগিছিল বুলি কওঁ সেই নামকে যদি আমি বাৰে বাৰে উচ্চাৰণ কৰোঁ সেয়ে হৈ পৰে কীৰ্তন কীৰ্তন যদি নিৰন্তৰ দৈনন্দিন জীৱনটোত চলি থাকে সেয়ে হৈ পৰে সাধনা সাধনাই আনি দিয়ে সিদ্ধি সিদ্ধিয়ে জীৱৰ বাবে পথ প্ৰশস্ত কৰে মুক্তি এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনত এনেদৰে অনন্ত ভাৱযুক্ত দ্বিতীয় এটি বস্তু বা নাম নাই মাধুৰ্য নামটোত মাধুৰ্যৰ বল শক্তি একো নাই কিন্তু ঈশ্বৰৰ নামত আছে কিয় কাৰণ ঈশ্বৰ হৈছে পূৰ্ণ আপোন নামৰ সংগম সাৰন্ত হৰি যে নামে হৰি জানিষ্ট কৰি যে ঈশ্বৰ কৃষ্ণ বুলিলে তেওঁ ঐশ্বৰ্য প্ৰেম কৰুণা জ্ঞান বুলিলে যত যিমান শক্তি আছে সেই সকলো শক্তি তেওঁৰ নামত আছে সেইকাৰণে তোৰ গুৰুত্বতা দিয়া হয় শ্ৰৱণ আৰু কীৰ্তন আৰু সেই শ্ৰৱণ কীৰ্তনে ক্ৰিয়া কৰিবলৈ হ'লে যিটো পদ্ধতি আমাক লাগিব সেই পদ্ধতি চাওকচোন ভাগৱতত এতিয়া 12টি স্কন্ধ আছে 385 অধ্যায় লক্ষণ আছে কেইটা 10টা সৰ্গ বিসৰ্গ উক্তি স্থিতি কুফন এখানকতা মন্ত্ৰৰ নিৰোধ আশ্ৰয় আৰু মুক্তি এই 10 লক্ষণৰ বৰ্ণনা প্ৰতিটা আৰম্ভ হৈছে তৃতীয় স্কন্ধৰ পৰা প্ৰথম আৰু দ্বিতীয় স্কন্ধ হৈছে ভাগৱতৰ আৰম্ভণি অংশ সেই প্ৰথম আৰু দ্বিতীয় স্কন্ধে আমাক সেই পদ্ধতিটো বৰ্ণনা কৰিছে যিটো পদ্ধতিৰ জৰিয়তে আমি ভাগৱত মাৰ্গত আগবাঢ়িব পাৰিম সেইকাৰণে চাওকচোন কোন প্ৰথমতে কি আছে ঋষিসকলৰ প্ৰশ্ন গোটেই পৃথিৱীত এনেকুৱা কোনো ধৰ্মশাস্ত্ৰ নাই যি ধৰ্মশাস্ত্ৰ আৰম্ভ হৈছে প্ৰশ্নৰ পৰা আমাৰতো আগতেতো এনেকুৱা ব্যৱস্থা আছিল কিছু কিছু সমাজত ধৰ্মৰ ক্ষেত্ৰত কোনোবাই কিবা এটা কৰিলে নাপায় প্ৰশ্ন কৰিব নাপায় এনেকুৱা কিছু জেগাত আছিল ন কিন্তু ভাগৱতৰ দৰ্শন চাওকচোন প্ৰথমতে প্ৰশ্নৰ পৰাই আৰম্ভ হৈছে কাৰণ জিজ্ঞাসা অবিহনে আমি এই মাৰ্গত আগবাঢ়িব নোৱাৰো ঋষিসকলৰ প্ৰশ্নৰ পাছতে 5টি অধ্যায় অৰ্থাৎ ভাগৱতৰ প্ৰথম স্কন্ধ সম্পূৰ্ণ 19টি অধ্যায় আছে তাৰে প্ৰথমটি অধ্যায় আছে ব্যাসনাৰদৰ সংগ পৰ্যায়ক্ৰমে বৰ্ণনা কৰি যোৱা হৈছে ব্যাসনাৰদৰ সংগ ব্যাসনাৰদৰ সংগৰ প্ৰাথমিকতা কি দিয়ে তাৰ জৰিয়তে আমাক দেখুৱালে আশ্ৰয় কিয় আশ্ৰয় দেখুৱালে ব্যাসদেৱ ভগৱন্তৰ জ্ঞানৰ অৱতাৰ হয়নে ব্যাসদেৱক ভগৱন্তৰ জ্ঞানৰ অৱতাৰ বুলি 24 অৱতাৰৰ ভিতৰত ব্যাসদেৱ অৱতাৰ ব্যাস ৰূপত অৱতাৰ গ্ৰহণ কৰি 4 বেদ 1418 পুৰাণ ত্যাগ কৰিছিল হয়নে 4 বেদ বুলি কওঁতে আমি পোনপ্ৰথমতে 4 বেদ বুলি কওঁতে ঋগ্বেদ কাম অথৰ্ব ইমানতে সামৰি থৈ দিওঁ কিন্তু চাওকচোন আমি বৈষ্ণৱসকলে বিষ্ণুৰ উপাসনা যিবিলাক পদ্ধতিৰে চলাওঁ সেই সকলো আমাৰ অন্তৰ্গত যৰ্জুবেদ এতিয়া যৰ্জুবেদৰ এটা শাখা আছে তাৰে এটা শাখাত এজন ব্যক্তি পাৰ্গত হ'বলৈ 18 বছৰ সময় লাগে যদি দিনে ৰাতি এজন ব্যক্তিয়ে প্ৰয়োগ কৰিবলৈ পাৰ্গত হ'ব তেতিয়াহ'লে এজন ব্যক্তিয়ে নিজৰ জীৱনৰ 18 বছৰ সময় দি বেদৰ এটা শাখাত পাৰ্গত হ'ব পাৰে কিন্তু ব্যাসদেৱে কি কৰিছিল 4 বেদ 1418 পুৰাণ কৰিছিল কিছুসকলে কয় বোলে 4 বেদ 1418 ব্যাসদেৱে পাগল হৈছিল তাৰ পাছতে তেওঁলোকে ভাগৱত আখ্যান দি পাইছিল আমি কৈছো কাৰণে মানিব নালাগে আপুনি নিজেই ভাবি চাওকচোন ব্যাসদেৱক যেতিয়া আমি ভগৱন্তৰ অৱতাৰ বুলি কৈছো ভগৱন্তৰ অৱতাৰৰ পাগলতা সম্ভৱ ব্যাসদেৱ কি হৈছিল চিন্তিত হৈছিল যে মই ইমানখিনি ধৰ্ম কৰ্ম কৰাৰ ক্ষেত্ৰত মানুহখিনিক মই ইমান ধৰ্ম কৰ্ম ব্যৱস্থা দিয়াৰ পাছত মোৰ মনটোৱে কিয় শান্তিটো অনুভৱ কৰা এই শান্তি অনুভৱ নকৰাৰ বাবে ব্যাসদেৱ এদিন চিন্তাতে সৰস্বতী নদীৰ পাৰত বহি আছে তেনেকৈ আমি কাহিনীটো সকলোৱে জানো যে তেনেকৈ আগমন ঘটিছে নাৰদদেৱ এতিয়া নাৰদদেৱে তেওঁৰ মুখত চিন্তাৰ ভাৱ ফুটি উঠা দেখি পেলাই সুধিলে যে আপুনি কিয় চিন্তা কৰি আছে ব্যাসদেৱে ক'লে যে এই নাৰদদেৱ মই